যোৱাকালি নোৱানৈ মাথাউৰি ছিঙি ঔতলা পঞ্চায়তৰ অন্তৰ্গত বেঙাবৰা গাঁৱৰ লগতে কেইবাখনো গাঁও প্লাবিত কৰিছে আৰু এই প্লাবিত হোৱা এই বানপীড়িত ৰাইজ আহি আজি মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত সহযোগ কৰা পৰিলক্ষিত হৈছে। মই কেমেৰা সতীৰ্থ মৃদুলক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া চাওক, ৰাইজে হাতে কামে লাগি যাতে এই মাথাউৰি আৰু অধিক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে তাৰ কাৰণে হাতে কামে এই ধৰণে কাম কৰা পৰিলক্ষিত হৈছে। আমি তেখেতৰ সকলৰ লগত কথা পাতিম। এই মাথাউৰিৰ কিয় এনেকুৱা ধৰণৰ অৱস্থা হ'ল, ইয়াৰ বাবে জগৰীয়া কোণ বা বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা আগতীয়াকৈ ল'ব লাগিছিল, লৈছিলে নে নাই, এই সকলোবোৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দেখিছোঁ আপোনালোকে কালিৰ পৰা অহৰহ এই ধৰণে শাৰীৰিক শ্ৰম কৰি মাথাউৰি যিখিনি চিঙা অংশ, এই চিঙা অংশ মেৰামতি কৰিবৰ কাৰণে চেষ্টা কৰিছে। আপোনালোক ইয়াৰ স্থানীয় বাসিন্দা হিচাপে এই মাথাউৰিৰ এনেকুৱা অৱস্থা কিয় হ'ল, কি বুলি ক'ব? এতিয়া এইটো কি বুলি ক'ম, কি হ'ব, কাৰণ এইটো চব চৰকাৰী বিভাগৰ মানুহ দ্বাৰাই হৈছে। এইটো মানে কোনো মেৰামতি নাই। মেৰামতি নোহোৱা দুখতে আজি এই অৱস্থাটো হৈছে। মানুহ আহিছে ওপৰে মাথাউৰিতে চাইকেল চলাই গৈছে, বাইক চলাই গৈছে আৰু বেলেগ একো কাম বন নাই। খালি কেৱল আহিছে আৰু গুচি গৈছে। এই অৱস্থা তাৰমানে চৰকাৰী বিভাগৰ মানুহ, চৰকাৰে মানুহ ৰাখি দিছে এইবিলাক এনেকুৱাকৈ মানে যিটো প্ৰচেছত মানুহ ৰাখিব লাগে সেই প্ৰচেছত মানুহ ৰাখি দিছে। কিন্তু ৰাখি থ'লে কি হ'ব, কাম বনত নাই, খালি পইচাকেইটা দিছে, তেওঁলোকে মানে ঘৰত খাই বৈ ঘুমাই আছে। এই পৰিস্থিতি বৰ্তমান এতিয়া আমাৰ এই মাথাউৰিটো, নহ'লেতো আমাৰ মাথাউৰিটো ছিঙিবলগীয়া মাথাউৰিয়ে নহয়। এইটো আমাৰ যিখিনি জেগা ছিঙিছে সেইখিনি জেগা ছিঙিবলগীয়া জেগাই নহয়। আৰু কিছু কথা আপোনালোকে মাথাউৰি হাবি জংঘল একোৱেই নাই। আমাৰ হাবি জংঘল হৈ আছে, মানে কাটোতে মানুহ নাই ইয়াতে, খালি কেৱল মানুহ ৰাখি দিছে, বেলেগ একো নাই ইয়াত। আৰু মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনালোকক দেখিছোঁ কালিৰ পৰা শাৰীৰিক শ্ৰম কৰি আছে এই মাথাউৰিৰ চিঙা অংশ মেৰামতি কৰিবৰ কাৰণে। চৰকাৰ বা বিভাগীয় যি জলসম্পদ বিভাগৰ বিষয়াসকল আহিছে, কি ধৰণে তেখেতসকলে সহযোগ কৰিছে? তেখেতসকলে লাইন পন্থ দিছে, নিদিয়া নহয়, কিন্তু আমি এটা তাৰমানে চিন্তা কৰি আছোঁ, তেওঁলোকৰ এই বান্ধটো ভাঙোতে কিয় এনেকুৱা হ'ল। কম সময়ৰ ভিতৰত আগতে ভাঙিছিলে, সেইফালেও ভাঙবা নিদিলেও এই বস্তা আনি লগে লগে আমিয়ে সহায় কৰি চাপি বন্ধ কৰি দিছোঁ। এতিয়া তেওঁলোকে ভাঙক বুলিয়ে কেইটামান পইচা পাম বুলি ভাবি আছে নেকি, সেইটোৱে এটা আমাৰ মনৰ ধাৰণা। এতিয়া যে আমাৰ ৰাইজৰ 300-400 গিৰি ডুব গৈছে, সেইটোতো ভবা নাই। নিজৰ পকেটত লোৱাটোহে বিচাৰিছিল নেকি, সেইটো নাজানিম। আপোনাক কি ক'ম এতিয়া? হয়, আৰু বিভিন্ন ধৰণৰ অভিযোগ আছে এই বিভাগটোৰ প্ৰতি, আৰু বিভিন্ন লোক আছে। মই তেখেতৰ পৰাও জানিবৰ কাৰণে চেষ্টা কৰিম যে কালিৰ পৰা আপোনালোকক দেখিছোঁ শাৰীৰিক শ্ৰম কৰি এই চিঙা অংশ মেৰামতি কৰিবৰ কাৰণে আপোনালোক অহৰহ চেষ্টা কৰি আছে। কিহৰ কাৰণে এনেকুৱা পৰিৱেশ হ'ল বুলি আপোনালোকে ধাৰণা কৰিছে? নমস্কাৰ, আপোনালোকক প্ৰথমতে মই স্বাগতম জনাইছোঁ। এছাম টকচক প্ৰথমতে স্বাগতম জনাইছোঁ, যিহেতুকে আপোনালোকে এই ইমান দুৰ্যোগ অৱস্থাত আপোনালোক আহি আমাক যিটো সমস্যাৰ বুজ ল'বলৈ আহিছে বা জানিব বিচাৰিছে, তাৰ কাৰণে মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। কথা হ'ল, চৰকাৰৰ দোষ নাই, চৰকাৰে বিভাগীয় মানুহ ৰাখিছে, END ডিপাৰ্টমেণ্টৰ মানুহ ৰাখিছে। তেওঁলোকে আহি তেওঁলোকৰ কামবিলাক কৰিব লাগে, তেওঁলোকে কিন্তু সময়মতে কামবিলাক নকৰাৰ কাৰণ হ'ল তেওঁলোকে ইয়াৰ আগতেই পিছত চেনিষ্টটোত ইয়াৰ পৰা দক্ষিণে মোটামুটি 50 মিটাৰমান দূৰত তাত ভাঙিছিলে এবাৰ। সেইবাৰতো আমি বহুত দুৰ্দশা ভুগিছোঁ। এইবাৰ আকৌ আহি ইফালে উত্তৰ দিশত ভাঙিলে। তেওঁলোকে যিটো বইলিং হৈ থাকে পিছফালে, বইলিং নাচায়, মানে মটৰচাইকেল দি আহে যায়, এইখিনি এটা কেম্প আছে তাতে বহে। তেওঁলোকে কি হৈছে কি হোৱা নাই সেইবিলাক চোৱা চিতা নকৰাৰ পৰিৱেশত আজি আমি দুৰ্যোগ ভুগিছোঁ। গতিকে যোৱাকালিৰ পৰা আমি কাম কৰি আছোঁ 11টা বজাৰ পৰা, এই দুপৰীয়া 11টা বজাৰ পৰা ৰাতি 3টা-4টা বজালৈ কামেই কৰি আছে। এতিয়াও কামেই কৰি আছোঁ। কোনে কাম লগাইছে কি কৰিছে বাদ দি মাত্ৰ এজন আছে আমাৰ সমান্য নাথ ছাৰ, তেওঁ দিওঁ এই আগতেও লগ পাইছিলোঁ তেখেতে কৈছে কামখিনি কৰ। এতিয়া ঠিকাদাৰে লৈছে না তেওঁলোকে ডিপাৰ্টমেণ্টে কৰাইছে, আমি সেইবিলাক চোৱা নাই। মাত্ৰ বাচাইছোঁ যে আমাৰ গাঁওখন খেতিপথাৰটো গ'লেই, গৰু ছাগলী যি হৈছেই, আমি খোৱা লোৱাটো বাদেই দিছোঁ। অন্ততঃ আমি যিটো ভুগিলোৱেই, এই 10খন গাঁও, ঔতলা গ্ৰাম পঞ্চায়তৰ 10খন গাঁও আমি প্লাবিত হৈছোঁ, আৰু পিছত যাই জলজলি পঞ্চায়ত পৰিবগৈ। এতিয়া তাৰ বিষয়ত আমি ইমান জোৰছে লাগিছোঁ যে গাঁৱৰ ৰাইজক কৈছোঁ যে আমি যেনে তেনে নহওক আমি অলপমান বানটো সহায় কৰোঁ, অকণমান বস্তা চস্তা বালি চালি মাৰি যাতে অকণমান তাত নিৰাময় কৰি বা অলপ ৰোধ কৰিব পাৰোঁ বানৰ। আমি এতিয়া সেইখিনি ক্ষেত্ৰত আমি প্ৰচেষ্টা চলাইছোঁ। আৰু আপোনালোকে জানে যে আমি যোৱাকালিৰ পৰা আপোনালোক যদিও যোৱাকালি আহিছিল আমি পোৱা নাই, মই বেলেগত আছোঁ। ইফালে উত্তৰ দিশত আমি বানত লাগি আছোঁ, বহুত চেষ্টা কৰিছোঁ, পৰা নাই। ইফালে আমাৰ গাঁৱত গোটেই দক্ষিণ চাইডটো গোটেই ৰাস্তা বুঢ়ী খেতি পথাৰ শেষ, খোৱা লোৱাটো আমি এতিয়ালৈকে পোৱা নাই, আমি বিচৰাও নাই। কালি বাইদেউ আহিছিল, নীলিমা বাইদেউ কৈছে যিখিনি যাৱতীয় কাম আমি কৰি দিম। আজিলৈকে কৰিব বাৰু, নিশ্চয় লৈছে যেতিয়া তৎকালীনভাৱেতো নৰে, নিশ্চয় কৰিব। আমাৰ আশা যে আমি পুনৰবাৰ অসম চৰকাৰৰ যিখন বিভাগীয় কৰ্তৃপক্ষ
মন্ত্ৰী মহাশয়ক যিবিলাক বিভাগীয় আছে বিষয়ববীয়া তেওঁলোকে আমি কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আমাৰ যিটো দুৰ্দশা হৈছে ৰাইজৰ যি দুৰ্দশা হৈছে তেওঁলোকে যাতে আমাক সহায়ৰ হাত বঢ়ায় তাৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ পুনৰবাৰ। হয়, এয়াই হৈছে ৰাইজৰ আহ্বান। ৰাইজে এটা কথাই কৈছে যে বিভাগৰ কৰ্মচাৰীসকলৰ যি গাফিলতি বা ইয়াৰ আগতে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা নোলোৱাৰ কাৰণে আজি এনেকুৱা এক দুৰ্ভোগ হ'বলগীয়া হোৱা বুলি কৈছে। মই এইখিনিতে এজন স্থানীয় যুৱক মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কিহৰ কাৰণে এনেকুৱা এক ভয়াৱহ সৃষ্টি হোৱা বুলি আপোনালোকে ভাবিছে? নাই, এইটো হৈছে সমগ্ৰ অসমতে এতিয়া বাৰিষা বতৰ। বাৰে বাৰে আমাৰ চৰকাৰৰ ফালৰ পৰাও এটা ঘোষণা কৰা হৈছিলে আৰু ইতিমধ্যে আমি সকলোৱে জ্ঞাত যে আমাৰ ভূটানৰ 3খন চুইচ গেট খুলি দিয়া হৈছে আৰু ইয়াতে আমাৰ বছৰ বছৰ ধৰি এই যিবিলাক মথাউৰিবিলাক আছে এইবিলাক কিহেৰে বনায়? অকল বালি মাটি আছে। এতিয়া আমাৰ জলসম্পদ বিভাগ এটা আছে অসম চৰকাৰৰ, তেওঁলোকে এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। খালি মানে বাৰিষা আহিলে বালি মাটি অলপ দি দিয়ে, দি মানে এই মথাউৰি মানে নিৰ্মাণ হৈ যোৱা বুলি তেওঁলোকে কাগজে পত্ৰ মানে দি দিয়ে। এতিয়া আমি চাইছোঁ আজি বিগত 5-10 বছৰৰ ভিতৰত দৰং জিলাত আমাৰ ইমানখিনি বানপানী হৈছে। ইয়াৰ আগতে আমাৰ ৰঙামাটি অঞ্চলত হ'ল, তাৰ আগতে জনাম চৌকাত হ'ল, এইবছৰ ইয়াতে হৈছে, আকৌ কুলচিক নদীত হৈছে। এইবিলাক কিহৰ কাৰণে হৈ আছে? অকল বালি মাটি দি দিলে তেওঁলোকে এই মথাউৰিবিলাক নিৰ্মাণ কৰে আৰু জলসম্পদ বিভাগৰ অকমান্য তেওঁলোকৰ কোনো মানে তেওঁলোকৰ বিষয়ববীয়াৰ কোনো সিদ্ধান্ত নাই, তেওঁলোকে কোনো বিশেষজ্ঞৰ পৰামৰ্শ নলয় আৰু তেওঁলোকে খালি এটা কি কৰে অফিচিয়েল যিখিনি আছে অফিচিয়েল কাম কাজখিনি কৰি লৈ কিনে তেওঁলোকে এই মানে বিলখিনি আদায় কৰি লয়। এতিয়া মই এইটোৱে আমাৰ দাবী কৰিছোঁ, এইবিলাকত চৰকাৰ আৰু তেওঁলোকৰ বিভাগৰ বিষয়া আমলাখিনি জড়িত হৈ আছে আৰু সেই জড়িত থকা তেওঁলোকৰ লাভালাভ হৈ আছে আৰু আমাৰ সাধাৰণ মানুহ যিবিলাক আমাৰ খেতি এই অঞ্চলৰ মানুহবিলাক আমাৰ গাঁৱলীয়া ৰাইজ ছাত্ৰ ছাত্ৰী বিভিন্ন কৃষিৰ লগত জড়িত সকলোবিলাক মানুহে এই সমস্যাত দুৰ্ভোগত ভুগি আছে। হয়, আৰু এই ধৰণেই এইসকল মানুহে যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে যে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ কাৰণেই এই ধৰণে ঔতলা পঞ্চায়তৰ অন্তৰ্গত এইসমূহ গাঁৱে আজি জীয়াতু ভুগিবলগীয়া হৈছে। কেমেৰাত মৃদুলৰ সৈতে